যে হে মাতৃ চোৱা 19ৰ দশকতহে মাতৃগৰ্ভত আচলতে সন্তানটি কেনেদৰে বিকাশ হয় যেতিয়ালৈকে আল্ট্ৰাসাউণ্ড এক্সৰে আৱিষ্কাৰ হোৱা নাছিল তেতিয়ালৈকে গম পোৱা নাছিলোঁ মানৱ সভ্যতাই বিজ্ঞানেও গম পোৱা নাছিল যে মাতৃগৰ্ভত কেনেদৰে জীৱটোৰ বিকাশ হয় আল্ট্ৰাসাউণ্ড এক্সৰে আৱিষ্কাৰ হোৱাৰ পাছতে যেতিয়া স্কেন কৰি গম পোৱা হ'ল সেইবিলাক কম্পিউটাৰত চাই গম পালে যে এনেকৈ প্ৰথম মাহত এইখিনি বিকাশ হয় দ্বিতীয় মাহত এনেকৈ সেই ডিটেইলছটো বিজ্ঞানে প্ৰকাশ কৰিলে কিন্তু ভাগৱতত চাওক আজিৰ পৰা 1000 বছৰ আগতে কপিল প্ৰভুৱে মাতৃৰ আগত সেই গাইনলজিৰ কমপ্লিট ডেছক্ৰিপশ্যন দি থৈ গৈছে যে প্ৰথম ৰাত্ৰত দুয়ো এক হয় বৰ্তুল পঞ্চৰাত্ৰত দশম দিনত কঠিন শুয় বদৰি ফলৰণয় যে হে মাতৃ চোৱা এইখিনি তত্ত্ব 24টি তত্ত্বৰে মনুষ্য শৰীৰটো গঠন হোৱাৰ পাছতো যেতিয়া পিতৃ মাতৃৰ সেই মিলন কৰ্মকো সৃষ্টি যজ্ঞৰ লগত তুলনা কৰা হৈছে কাৰণ সন্তান সৃষ্টি কৰাটো জীৱ শৰীৰটোহে সৃষ্টি কৰিছে নহয়নে এটি জীৱ আহিব গতিকে তাৰ বাবে সংযমিতা পবিত্ৰতাটো প্ৰয়োজন এগৰাকী মাতৃয়ে যদি বিচাৰে তেতিয়া ব্ৰাহ্মণ কুলত অসুৰৰো জন্মাব পাৰে আৰু এগৰাকী মাতৃয়ে যদি বিচাৰে অসুৰৰ বংশটো প্ৰহ্লাদৰ দৰে ভক্ত জন্মাব পাৰে ঋষি কাশ্যপৰ দুগৰাকী পত্নী আছিল নহয়নে দিতি আৰু অদিতি দিতি মাতৃয়ে বিচাৰিলে যে দেৱতাসকলক পৰাস্ত কৰিব পৰা মোৰ সন্তানসকল ক্ৰূৰ হওক শক্তিশালী হওক বহুত তামসিক গুণযুক্ত হওক এনেধৰণৰ ভাৱনা কৰিয়েই সন্তানৰ আশা কৰাৰ বাবে তেওঁৰ পুত্ৰ ঋষি কাশ্যপৰ ঔৰসত এজন শ্ৰেষ্ঠ ব্ৰাহ্মণৰ ঔৰসত দুটা ডাঙৰ দৈত্য জন্মগ্ৰহণ কৰিছিল আনহাতে সেই কক্ষীপুৰৰ ঔৰসতেই আই কায়াধু মাতৃয়ে বিচৰাৰ কাৰণে শুদ্ধ সংকল্প আৰু সাত্বিকতাৰে গৰ্ভ পালন কৰাৰ বাবে প্ৰহ্লাদৰ দৰে এটি সন্তান জন্ম হৈছিল এইখিনি কেৱল সাধু কথাই নহয় এইখিনি হৈছে প্ৰকৃত বাস্তৱিকতা কাৰণ মনুষ্যৰ যাত্ৰা সেইখিনিতে আৰম্ভ হয় যেতিয়া মনুষ্যৰ গৰ্ভ সংস্কাৰ ঘটে প্ৰথম ৰাত্ৰত দুয়ো লগ হয় কি লগ হয় পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰ ৰজ বৰ্তুল পঞ্চৰাত্ৰত 5 দিন হোৱাৰ লগে লগে সি বৰ্তুল মানে কি এটা সাধাৰণ মাংসপিণ্ডৰ নিচিনা এটা আকাৰ সৃষ্টি হয় দশম দিনত কঠিন হৈ বদৰি ফলৰণয় শিলিখাটোৰ দৰে এটা কঠিন মাংসপিণ্ড সৃষ্টি হয় দশম দিনলৈকে প্ৰথম মাহলৈ প্ৰথম মাহ স্পৰ্শ কৰালৈকে সেই জীৱৰ শিৰ অংশ আৰু ভৰি অংশ বিকাশ হয় দ্বিতীয় অংশত উদৰ আৰু বক্ষ অংশ সম্পূৰ্ণ হয় তৃতীয় মাহত নখ চুলি চকু এইবিলাকৰ গঠন আৰম্ভ হয় চতুৰ্থ মাহত জীৱৰ শৰীৰটো প্ৰায় সম্পূৰ্ণ হয় পঞ্চম মাহত ক্ষুধা তৃষ্ণা এইবিলাক অনুভৱ হ'বলৈ আৰম্ভ কৰে ষষ্ঠ মাহত সেই সংগবিলাকৰ যিবিলাক আন্তৰিক ইন্দ্ৰিয় আছে হৃদযন্ত্ৰ হওক পাকস্থলী হওক এইবিলাক সম্পূৰ্ণ ৰূপত গঠন হয় সপ্তম মাহত স্পৰ্শ হোৱাৰ লগে লগে বা সপ্তম মাহত প্ৰৱেশ কৰাৰ লগে লগে জীৱৰ কাণ নাসিকাৰ ৰন্ধ আন্তৰিক নাড়ীৰ গঠন সম্পূৰ্ণ হৈ উঠে অষ্টম মাহত শৰীৰটো দৃঢ় হয় নৱম মাহত গৰ্ভমুদ্ৰাৰে মাতৃগৰ্ভত জীৱটোৱে গৰ্ভাৱস্থা লাভ কৰি থাকে আৰু সেই গৰ্ভাৱস্থাত থকা জীৱটোত কি হয় চতুৰ্থ মাহ হোৱাৰ লগে লগে জীৱ আহি মাতৃগৰ্ভত প্ৰৱেশ কৰেহি সেইবাবে যে আমাৰ কোৱা হয় যে আগতে এইটো ব্যৱস্থা আছিল গৰ্ভাৱস্থা পালন কৰা আইগৰাকীক টান কাম কৰিবলৈ নিদিয়ে বা বহুত নীতি নিয়মত থাকিবলৈ দিয়া হয় কিয় কাৰণ মাতৃগৰাকীয়ে যেনে ধৰণৰ আচৰণ কৰিব যি বাক্য ক'ব যেনে ধৰণৰ অন্ন খাব তাৰ প্ৰত্যক্ষ প্ৰভাৱ সেই গৰ্ভস্থ সন্তানটিৰ ওপৰত পৰে কেনেদৰে হে ৰামাপ্যায়নী নামে নাৰী গোট আছে নাৰীৰ শুই আছে বন্ধ স্ত্ৰীৰ আন্তত মেৰিয়া ধৰই শিশুক কৰয় পুষ্ট যে স্ত্ৰী শৰীৰত যিডাল নাৰীৰ সৈতে সন্তানৰ শৰীৰ যুক্ত হৈ থাকে তাক আপ্যায়নী নাৰী বুলি কোৱা হৈছে বিজ্ঞানৰ ভাষাত যিডাল আম্বেলিকাল কৰ্ড বুলি কোৱা হয় সেই নাৰী সন্তে জীৱান্ন ৰস মাতৃ খাই পৰিপুষ্ট
সেহি ৰস গয়া জীৱৰ শৰীৰে পৰিপাছে বৃদ্ধি হয়। গতিকে সেই আপ্যায়নী নাৰীৰ জৰিয়তে মাতৃগৰাকীয়ে যিখিনি অন্ন ৰস ভক্ষণ কৰে সেইখিনি গৈ জীৱ শৰীৰত পৰেগৈ। আৰু মাতৃগৰাকীয়ে যেতিয়া জ্বলা টেঙা তিতা খাৰ আদি কৰি মাতৃখায় যত যত তাৰ ৰস গয়া শৰীৰে পৰয় মূৰ্ছা যায় প্ৰতিনিত। মাতৃগৰাকীয়ে যদি জ্বলা টেঙা তিতা এইবিলাক ৰস গ্ৰহণ কৰে তেতিয়া সেইবিলাকো গৈও সেই জীৱ শৰীৰত পৰেগৈ। আৰু আধ্যাত্মিক দৰ্শনে কৈছে যে সেই মাতৃগৰ্ভত থকা সময়টো জীৱ যেতিয়া মায়াৰ সংস্পৰ্শত নথকাকৈ বৰ্তি থাকে তেতিয়াহ'লে সেই জীৱৰ পূৰ্বজন্মৰ সকলো কৰি অহা পাপ পুণ্যৰ কথা মানস পটত ভাহি থাকে। আৰু তেতিয়া সেই জীৱই গৰ্ভক্লেশ ভুঞ্জি থাকে। গৰ্ভক্লেশ প্ৰত্যেক জীৱই মাতৃগৰ্ভত থাকোঁতে সেই গৰ্ভক্লেশ ভুঞ্জি আহিছে। মাতৃগৰ্ভত পৰি যেতিয়া সেই বিষ্ঠামূত্ৰৰ গৰ্তত একে লেটিপেটি হৈ জীৱ পৰি থাকে তেতিয়া জীৱই বোলে বাৰে বাৰে ঈশ্বৰক প্ৰাৰ্থনা কৰে যে প্ৰভু এনেদৰে মই বহুজনী ভ্ৰমণ কৰিলোঁ, এনেদৰে বহু মাতৃগৰ্ভত মই সুখে দুখে বিভিন্ন ধৰণৰ দিন দেখি পেলাই পুনশ্চ মাতৃগৰ্ভত মই বদ্ধ হৈছোঁ। প্ৰভু মই এই মাতৃগৰ্ভৰ পৰা বাজ হৈ তোমাৰ চৰণ ভজনা কৰিম, তুমি যেন মোক এই সংসাৰ গৰ্তৰ পৰা উদ্ধাৰ কৰি নিয়া। গতিকে জীৱই ভগৱন্তৰ পৰি এটা প্ৰতিজ্ঞা মাতৃগৰ্ভতে কৰি থৈ আহে। কি প্ৰতিজ্ঞা? যে প্ৰভু সংসাৰলৈ গৈ মই তোমাৰ চৰণ ভজনা কৰিম। গুৰুৱে মাত্ৰ আশ্ৰয় প্ৰদান কৰোঁতে তাক মনত পেলাইহে দিয়ে। কিন্তু তাৰ বিপৰীতে কি হয়, জীৱ যেতিয়া সংসাৰলৈ আহে, সংসাৰলৈ ভূমিষ্ঠ হোৱাৰ লগে লগে মায়াৰ সংসাৰখনৰ স্পৰ্শ হোৱাৰ লগে লগে জীৱই সেই গৰ্ভত থাকোঁতে পূৰ্বকৃত যত জনমৰ কথা আছিল সকলো পাহৰি পেলায়। এ ৰাম মাতৃৰ গৰ্ভৰ পৰা লোভিলা চেতন তেতিক্ষণে পাহৰিলা কৃষ্ণৰ চৰণ। যে মাতৃগৰ্ভৰ পৰা বাছ হৈ পূৰ্বকৃত সকলো জ্ঞান পাহৰি পেলায়। আৰু সেই জীৱৰ সংস্কাৰো নিৰ্মাণ হৈ মাতৃগৰ্ভতে কেনেধৰণৰ স্বভাৱ গুণ বৈশিষ্ট্য গুণযুক্ত হ'ব সেইটো আমি ভাগৱতৰ আৰম্ভণি মাহাত্ম্যযুক্ত গোকৰ্ণ আৰু ধুন্দুকাৰীৰ উপাখ্যানৰ জৰিয়তেও বিচাৰ কৰি চাব পাৰোঁ যে শাস্ত্ৰসমূহে আমাক কিমান সুনিৰ্দিষ্ট ৰূপত মনুষ্য জীৱনটোৰ বাবে উপদেশ আগবঢ়াইছে যে পিতৃ মাতৃয়ে যেতিয়া আমাৰ দিনটোত 8টা প্ৰহৰ থাকে নহয়নে, 3 ঘণ্টাৰ মূৰত একোটা একোটা সময়ক প্ৰহৰ বুলি কোৱা হয়। দিনৰ প্ৰহৰত স্ত্ৰী পুৰুষৰ মিলনৰ জৰিয়তে যি সন্তান জন্ম হয় সেই সন্তান মৃত হয়। এই আমি কোৱা কথা নহয়, শাস্ত্ৰইহে কৈছে নহয়নে। আৰু ৰাত্ৰিৰ প্ৰথম প্ৰহৰৰ মিলনৰ জৰিয়তে যি সন্তান জন্ম হয় তেওঁ অল্পায়ু হয়। দ্বিতীয় প্ৰহৰত যি সন্তান জন্ম হয় তেওঁ ৰোগীয়া হয়। তৃতীয় প্ৰহৰত জন্ম হোৱা যি সন্তান তেওঁ উত্তম হয়। আৰু চতুৰ্থ প্ৰহৰৰ জৰিয়তে যি সন্তান জন্ম হয় সেয়া সৰ্বোত্তম হয়। সেই ভক্ত প্ৰহ্লাদৰো বীৰ্যৰোপণ মাতৃ কায়াধুৰ গৰ্ভত কেতিয়া হৈছিল? চতুৰ্থ প্ৰহৰত। ইমানখিনি ডিটেইলছ কিয় দিছে বাৰু? কেৱল তত্ত্ব কথাত লাগি থাকিবলৈ আমাৰ মনুষ্য জীৱনটোত প্ৰয়োগ কৰিবলৈ। সেইবাবে কোৱা হৈছে যে আমি মনুষ্যই যদি বিচাৰোঁ, গীতাত ভগৱন্তই যে আমি কলিযুগৰ মনুষ্য হিচাপত বিশেষকৈ 2 প্ৰকাৰৰ সম্পদ লৈ জন্ম গ্ৰহণ কৰোঁ, দৈবিক সম্পদ আৰু আসুৰিক সম্পদ। দৈবিক সম্পদসমূহক কৰ্ষণ কৰোঁ নে আসুৰিক সম্পদবিলাকক কৰ্ষণ কৰোঁ, এইটো আপোনাৰ মোৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। আৰু সেইটো সংস্কাৰ মাতৃগৰ্ভতে হৈ আহে। মাতৃগৰ্ভত থকা সময়ত যদি মাতৃগৰাকীয়ে শুদ্ধ সাত্বিকতাৰে আচাৰ আচৰণ কৰিছে, ভাৱ ৰাখিছে, তেন্তে নিশ্চয়কৈ সন্তানটিত সেইখিনি প্ৰভাৱ পৰিব। কিবা পাকে পাকাৰে পৰিলে অকণমান অসৎ মাৰ্গলৈ গ'লেও শুদ্ধ ধাৰালৈ গুচি আহিব। কিন্তু যদি সেইখিনি সময়ত গৰ্ভ সংস্কাৰ অশুদ্ধ ৰূপত হৈছে তেতিয়া তেনে এটি সন্তানক সহজে শুদ্ধ পথলৈ অনাটো কঠিন হৈ পৰে। অসম্ভৱ বুলি নকওঁ যে ঈশ্বৰৰ ইচ্ছা হ'লে অসম্ভৱো সম্ভৱ হৈ উঠিব পাৰে। কিন্তু যিটো ব্যৱস্থা আমি যদি গৰ্ভকালীন অৱস্থাতে গুৰুত্বতা দিওঁ তাৰ জৰিয়তে এক সুনিৰ্দিষ্ট ৰূপত দৈবিক সম্পদযুক্ত সন্তান আমি প্ৰাপ্ত কৰিব পাৰোঁ। এইখিনি কথা কিন্তু বিয়া পতাৰ আগত কোনোবাই কাৰোবাক বুজাই দিয়ে জানো? কাৰণ এইখিনি কথাত আমাৰ গুৰুত্বতাই নাথাকে, কিন্তু এইখিনি কথাই লাগে। এতিয়া আমি কওঁতে আমি যি ঢুকি পোৱা গৈছে তাকহে আমি প্ৰকাশ কৰিছোঁ। ভাগৱতে ইয়াতকৈও গভীৰ স্তৰলৈ গৈ প্ৰকাশ কৰিছে।
গতিকে সেইখিনি সংস্কাৰমুখী কথা আমাক লাগে যাতে তাৰ যেতিয়া আমাৰ আগন্তুক জীৱন প্ৰণালীটো শুদ্ধ হয় বা সাত্বিক হয় কাৰণ স্ত্ৰী পুৰুষৰ মিলনৰ সময়ত স্ত্ৰী পুৰুষৰ যেনে ধৰণৰ ভাৱ জড়িত হয় তেনে ধৰণৰ সংস্কাৰযুক্ত ভাৱনায়ো সেই গৰ্ভস্থ সন্তানটিক প্ৰভাৱ পেলায় যদি দাম্ভিকতা তামসিকতা কেৱল কাম উন্মত্ততাত ভাৱনাগ্ৰস্ত হৈ সেই গৰ্ভ সংস্কাৰ হৈছে তেতিয়া সেই সন্তানো তেনেকুৱা উন্মত্ততা গুণযুক্তই হ'ব সেইবাবে তাত সংযমিতাৰ প্ৰয়োজন কাৰণ আমি যদি চাওঁ কায়াদু মাতৃও যিদিনা কক্ষীপৰৰ বীৰ্য গৰ্ভত স্থাপন কৰিছে মানে কাহিনীটো আমি সকলোৱে জানো যে বাৰে বাৰে কক্ষীপক পৰোক্ষভাৱে মাতৃগৰাকীয়ে নাৰায়ণক স্মৰণ কৰাই লৈছে সন্তানহে জন্ম দিবলৈ তাত আকৌ ভগৱানৰ নামটো লোৱা কিয় প্ৰয়োজন সেইটোৱেইটো দৰ্শন যে ভক্তি মানে কেৱল ধূপ গছ জ্বলোৱা চাকি গছ জ্বলোৱাটোৱেই নহয় জীৱনৰ প্ৰতিটো পৰ্যায়ত যেতিয়া ভগৱত স্মৰণৰ ধাৰাটো গুচি আহে তেতিয়া সেয়া হৈছে প্ৰকৃত ভক্তি আৰু সেই ভক্তিহে মনুষ্য জীৱনটো পৰিৱৰ্তন কৰাব পাৰে আৰু সেই দৰ্শনেই আমাক লাগে এতিয়া বাৰু যাওক অকণমান পাঠ আগবাঢ়ক কৃষ্ণ